নমস্কাৰ জনাইছোঁ সকলোকে। আজি উপস্থিত আছোঁ মৰাণত আৰু আজি অপেনিং কৰিবলৈ লোৱা হৈছে প্ৰভা টেক্সটাইল। আৰু প্ৰভা টেক্সটাইলত কি কি উপলব্ধ হ'ব সকলোবিলাক দেখাই আছোঁ। আৰু আপোনালোকৰ সকলোৰে কাৰণে বহুত বেছি ভাল খবৰ, খুব কম দামতে আপোনালোকে খুব ধুনীয়া ধুনীয়া পাটৰ মুগাৰ একেবাৰে অৰিজিনেল ইয়াত যিহেতু শাল আছে ইয়াতে আপোনালোকে পাই যাব। আৰু বলক ভিতৰখিনি আপোনালোকক দেখাই আছোঁ। ইয়ালৈ সেই ল'ৰালিৰ সখী জানমণিক লগ পালোঁ আৰু আনফালে মোৰ লগত আজি আহিছে ভিতালী। আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিম গোটেই ক'ত কেনেধৰণে ইমান ধুনীয়াকৈ তেওঁলোকে ইয়াতে সজাই ৰাখিছে। ইয়াত চাওকচোন ৱালবিলাকত খুব ধুনীয়াকৈ পেইণ্টিং কৰি ৰখাৰ উপৰিও ইয়াত মুগা সূতাবিলাক কাটি কাটি খুব ধুনীয়াকৈ ৰাখিছে। এৰী সূতা, মুগা সূতা সকলো বেলেগ বেলেগকৈ ভাগে ভাগে তেওঁলোকে ধুনীয়াকৈ ৰাখিছে। ইয়াৰ উপৰিও বাহিৰত খুব ধুনীয়াকৈ আপোনালোকে সাধাৰণতে বুজিব পৰাকৈ প্ৰজেক্টৰত এগৰাকী শিপিনীয়ে কেনেকৈ তাঁত বৈ তাকো ধুনীয়াকৈ লগাই ৰাখিছে। আৰু এয়া চাওকচোন শালত খুব ধুনীয়াকৈ মুগাৰ এটা যোৰা লগাই তেওঁলোকে বৈ আছে। এতিয়া ইয়াৰ উপৰিও তেওঁলোকে হোমষ্টেৰো ইয়াত ব্যৱস্থা ৰাখিছে। 3টাকো হোমষ্টে তেওঁলোকে এতিয়া বনাইছে, যিহেতু আজি অপেনিং কৰা হৈছে, বহুতখিনি কাম বাকী আছে। এইবাৰ বাহিৰৰ চৰ আপোনালোকক দেখাবলৈ ট্ৰাই কৰিম, যিহেতু আজি শ্ব'ৰুমটো অপেনিং কৰা হৈছে। শ্ব'ৰুমত কি কি ৰাখিছে তাকে দেখাওঁগৈ বলক। আৰু ইয়াত চাওকচোন ইমান ধুনীয়াকৈ লিখা আছে, আমি কাৰো শত্ৰু নহয়, আমাক জীয়াই থাকিবলৈ দিয়ক। আৰু এয়া শ্ব'ৰুমটোত যিহেতু আজি বহুত মানুহ আহি আছে আৰু ইয়াত কি কি ধৰণৰ কাপোৰ ৰাখিছে আৰু ইয়াৰ কাপোৰৰ কোৱালিটিটো আপোনালোকে আহিলেহে গম পাব। ইমানেই ধুনীয়া কাপোৰৰ কোৱালিটিটো, পিয়'ৰ পাটৰ আৰু মুগাৰ। আৰু আপোনালোকে বিচৰাৰ ধৰণে তেওঁলোকে ডিজাইনিঙো কৰি দিয়ে যিহেতু। আৰু এইযোৰ পিয়'ৰ মুগাৰ হয়। তাতে আৰু কি কি আছে সেইটো আপোনালোকক দেখাবলৈ ট্ৰাই কৰিম। এইফালে খুব ধুনীয়াকৈ তাঁতশালত কি কি বস্তু দৰকাৰ হয় খুব ধুনীয়াকৈ ইয়াতে লগাই ৰাখিছে। ইয়াৰ উপৰিও এয়া দেখিছেনে আহোমৰ যিটো ফাৰু, আৰু ইয়াতে আহোমৰ ড্ৰেছবিলাকো আপোনালোকে ইয়াতে পাই যাব। পিয়'ৰ মুগাত বা পিয়'ৰ টচত আপোনালোকে যেনেকৈ বিচাৰে পাই যাব। তেওঁলোকক যেনেকুৱা ধৰণৰ আপোনালোকৰ লাগে ডিজাইন দি দিলে তেওঁলোকে বনাই দিয়ে। আৰু ইয়াতে খুব ধুনীয়াকৈ ড্ৰেগনবিলাকো ৰেডি কৰি ৰাখিছে। আৰু ইয়াৰ উপৰিও ইয়াত যিখিনি পাটৰ মুগাৰ কাপোৰ উপলব্ধ আছে আপোনালোকে আহিলেহে আচলতে গম পাব। পাটৰ যোৰাটো মই এটা গাত লগাই চাইছিলোঁ, ইমানেই বেছি ছফ্ট আছিল, আপোনালোকক সেইটো দেখাবলৈ ট্ৰাই কৰিম। আৰু যিগৰাকীৰ নামত এই টেক্সটাইলটো খুলিছে আইতাগৰাকী আপোনালোকক দেখাইছোঁ। এয়া ধুনীয়া যে পিয়'ৰ পাটৰ যোৰা দেখাইছোঁ, কাপোৰ বিৰাট বেছি ছফ্ট, কালাৰটো মোক খুব বেছি ভাল লাগিছে। আপোনালোকৰ ভাল লাগিছিলে জনাব। আৰু ইয়াতে ব্লাউজ পিচ লগত আছে, আচলটো এনেকুৱা। আৰু মেখেলাটো আপোনালোকক দেখাই আছোঁ। মেখেলাখন বহুতখিনি কাম কৰা আছে, ভাল লাগিছেনে জনাব। আৰু বাকী ইয়াত কি কি আছে গোটেইখিনি আপোনালোকক দেখাই আছোঁ। এইযোৰ আপোনালোকৰ ভাল লাগিছে জনাব, মোৰ খুব বেছি ভাল লাগিছে। এইযোৰ ৰেটটো কিমান ন? এইযোৰ ৰেটটো কিমান? 8,500। 8,500। খুব ধুনীয়া লাগিছে, আপোনালোকৰ ভাল লাগিছেনে জনাব। আৰু বাকী ইয়াত কি কি উপলব্ধ আছে আপোনালোকক দেখাই আছোঁ। ফাৰ্ষ্ট চিটখন যেনেকৈ লৈ সেনেকুৱা বোৱাবচোন। তাৰপিছত বেছি বেছি নহয়, ইমান টাইম দীঘল। এইবাৰ আটাইকেইজনী লগ লাগি খাবৰ কাৰণে আহিলোঁ। খুব ধুনীয়াকৈ টোপোলা ভাত, হাঁহৰ মাংস খুব ধুনীয়াকৈ ৰেডি কৰিছে। আৰু টোপোলা ভাতটো যিহেতু খাই বহুত বেছি ভাল পাওঁ আৰু সঁচাকৈ খাবলৈ বহুত বেছি টেষ্টি আছিল। গোটেইকেইজনী সেইটো কথাকে পাতি আছোঁ, সঁচাকৈ খাবলৈ বহুত ধুনীয়া হৈছে। আৰু যিহেতু খামটি লাহি এই টোপোলা ভাতটো খাবলৈ বহুত টেষ্টি হয়, যিহেতু একদম আমাক গৰমে গৰমে বনাই দিছিল, খাবলৈ বহুত বেছি সোৱাদ হৈছিল। লগতে কোমোৰাৰ লগত হাঁহৰ মাংস আছিল। আপোনালোকে কোনে কোনে খাই ভাল পায় কমেণ্টত জনাব কিন্তু দেই। খোৱা বোৱা হৈ গ'ল আৰু যিহেতু বহুত দেৰিও হৈ গৈছে, এইবাৰ আমি যাবলৈ ওলাইছোঁ। আৰু আজিৰ ভিডিঅ'টো ইমানতে এৰিছোঁ। আপোনালোকৰ কেনেকুৱা লাগিলে জনাব, কমেণ্ট কৰিব। আৰু আজিলৈ বাই বাই।